থাকে বাংলাদেশী অসম আৰক্ষীয়ে বাংলাদেশী বিৰোধী অভিযান চলাইছে আৰু এই অভিযানৰ সময়ছোৱাত ৰাজ্যত ইটোৰ পিছত সিটো অবৈধ বাংলাদেশী ধৰা পৰিছে বহু আগৰে পৰা সমগ্ৰ অসমবাসীয়ে জানে আমি জানো যে অসমত কিমান সংখ্যক বাংলাদেশী সোমাই আছে 1971 চনৰ পিছৰ পৰা এই কথাটোক লৈ অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী যেটো প্ৰসংগ আছে সেই প্ৰসংগক লৈ অসমৰ বিভিন্ন দল সংগঠন বিভিন্ন সামাজিক লোকে এই ক্ষেত্ৰত মন্তব্য কৰি আহিছে বাংলাদেশী চিনাক্ত কৰিব লাগে অসম বাংলাদেশৰ সীমান্ত সিল কৰিব লাগে কিন্তু কেৱল ৰাজনীতি হল এই 1971 পৰা আজি তাৰিখলৈকে আৰু এতিয়া বাংলাদেশৰ যি অস্থিৰ ৰাজনৈতিক অৱস্থা আৰু দেশত মৌলবাদীৰ যি উত্থান হৈছে বাংলাদেশত আৰু তাৰ পৰিণতিত উত্তৰ পূৰ্বাঞ্চলক লৈ বাংলাদেশৰ চৰকাৰৰ ফালৰ পৰা যেনেকুৱা ধৰণৰ মন্তব্য আহি আছে তাৰ পিছতেই পাকিস্তানৰ সৈতে বাংলাদেশৰ সুসম্পৰ্কৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ চকু খুল খাইছে তেওঁলোকে বাংলাদেশী চিনাক্ত কৰিব লাগে বুলি বা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰতিখন ৰাজ্যক অবৈধ বাংলাদেশী চিনাক্ত কৰিবলৈ 30 দিনৰ সময়সীমা বান্ধি দিছে আৰু তাৰ পিছতেই তৎপৰ হৈছে প্ৰতিখন ৰাজ্যৰ আৰক্ষী তাৰ ব্যতিক্ৰম নহয় অসম আৰক্ষী আৰু অসমখনৰ কথা এই কাৰণে কৈছো অসমখন বাংলাদেশীৰ চৰণীয়া পথাৰ হিচাপে ইতিমধ্যে চিনাক্ত হৈছে বা সকলোৱে জানে যে বাংলাদেশীৰ চৰণীয়া পথাৰ হৈছে অসম মুহূৰ্তত মন গলেই যিকোনো সীমান্তদি বাংলাদেশী অসমলৈ সোমাই হ'ব পাৰে আজিৰ তাৰিখতো কালিৰ তাৰিখতো কিন্তু বাংলাদেশীয়ে এই অসম বাংলাদেশ সীমান্ত পাৰ হৈ অসমত প্ৰৱেশ কৰি আছে আৰু বিভিন্ন ধৰণৰে ইয়াত অবৈধ কাৰ্যকলাপত জড়িত হৈ আছে বিভিন্ন চৰ অঞ্চলত তেওঁলোক সোমাই আছে বিভিন্ন ভিতৰুৱা অঞ্চলত তেওঁলোকে নতুন নাম লৈ ছদ্মনাম লৈ অসমৰ বিভিন্ন ভুৱা নথিপত্ৰ তেওঁলোকে নিৰ্মাণ কৰি অসমত নিগাজি কৰি থাকিব লৈছে অতি ৰহস্যজনক কথা অতি চিন্তাৰ কথা উদ্বেগজনক কথা যে একাংশ বাংলাদেশীৰ নাম হয়তো ৰেশন কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ডতো সোমাইছে তেওঁলোকক চিনাক্ত কৰি তেওঁলোকক পুনৰ বাংলাদেশলৈ পঠোৱাটো এটা কঠিন হ'ব প্ৰত্যাহ্বান অসম আৰক্ষীৰ সন্মুখত কিন্তু অসম আৰক্ষীয়ে যি অভিযান আৰম্ভ কৰিছে এই অভিযানত বিগত 24 ঘণ্টাত 26টা অবৈধ বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছে মাত্ৰ 24 ঘণ্টাত কেৱল অসমতে 26টা বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছে মৰিগাঁও শিৱসাগৰ শোণিতপুৰত অভিযান চলিল এই অভিযানৰ সময়ছোৱাত অবৈধ বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছে শিৱসাগৰ জিলাৰ প্ৰায় ভাবক সীমান্তৱৰ্তী এলেকা নহয় কিন্তু হেতু যদি আমি বাংলাদেশৰ ধুবুৰী কথা কওঁ তেতিয়া কথাটো দেখিবলৈ বেলেগ হয় কাৰণ সীমান্তদি পাৰ হৈ আহি তেওঁলোকে ধুবুৰীত কিবা এটা কাম কৰি আছে বা তেওঁলোকে অনুপ্ৰৱেশৰ তেওঁলোকৰ বাবে বাদ আছে শিৱসাগৰ জিলাত উজনি অসমতে কালিৰ দিনটোত 11টাকৈ বাংলাদেশী কেৱল শিৱসাগৰ জিলাত 11টা বাংলাদেশী ধৰা পৰিছে মৰিগাঁৱত 9টা অবৈধ বাংলাদেশী গ্ৰেপ্তাৰ কৰা হৈছে শোণিতপুৰত 6টা বাংলাদেশী গ্ৰেপ্তাৰ কৰা হৈছে আৰু লগতে যদি কবলৈ যাওঁ আমাৰ অসম যি সীমান্ত আছে মেঘালয়ৰ লগত মেঘালয়টো অতি উদ্বেগজনক তথ্য এটা হৈছে মেঘালয় জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে প্ৰায় 100ৰো অধিক বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক চিনাক্ত কৰা হৈছে তেওঁলোকে অবৈধভাৱে তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিছিল সীমান্তইদি আৰু বিভিন্ন কাৰণত তেওঁলোকে একাংশ দালালৰ জৰিয়তে কিন্তু অসমত প্ৰৱেশ কৰে আৰু অসমত প্ৰৱেশ কৰি আটাইতকৈ চিন্তাৰ কথা তেওঁলোকে অসমৰ কিছুমান নথিপত্ৰ তেওঁলোকে নিৰ্মাণ কৰি লয় যিবোৰ ভুৱা এটা চক্ৰ আছে যিসমূহে পেন কাৰ্ড নিৰ্মাণ কৰি দিয়ে ৰেশন কাৰ্ড নিৰ্মাণ কৰি দিয়ে তেওঁলোকৰ নামত আধাৰ কাৰ্ড নিৰ্মাণ কৰা হয় এইটো এটা ভয়ংকৰ তথ্য আহিছে আৰু কেন্দ্ৰৰ নিৰ্দেশৰ পাছতেই দেশজুৰি যি বাংলাদেশী বিৰোধী অভিযান চলিছে তাত যদি কবলৈ যাওঁ সুবুৰীয়া মেঘালয়ত চলিত বৰ্ষত এই পৰ্যন্ত 100টা অবৈধ বাংলাদেশী গ্ৰেপ্তাৰ কৰা হৈছে গুজৰাটত ভাবক গুজৰাটত 500ৰো অধিক বাংলাদেশী গ্ৰেপ্তাৰ কৰা হৈছে বাংলাদেশী দেশৰ কেৱল এনেকুৱা নহয় যে অসমতে বাংলাদেশী সোমাই আছে অসমত তেওঁলোকে ভুৱা নথিপত্ৰ নিৰ্মাণ কৰি অসমৰ পৰাই তেওঁলোকে বিভিন্ন প্ৰান্তলৈ গুচি যায় এইটো আটাইতকৈ ডাঙৰ এটা তথ্য পোহৰলৈ আহিছিল গুজৰাটত 500 শতাধিক বাংলাদেশী গ্ৰেপ্তাৰ হৈছে দিল্লী মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ হৈছে অবৈধ বাংলাদেশী নাগৰিক গুজৰাটত অবৈধ বাংলাদেশীৰ ঘৰ পৰ্যন্ত উচ্ছেদ কৰিব লগা হৈছিল প্ৰশাসনে তেওঁলোকে তাত নিজাববীয়াকৈ ঘৰ নিৰ্মাণ কৰিছে গুজৰাটত গৈ বাংলাদেশীয়ে এয়া হৈছে এটা উদ্বেগজনক তথ্য লগতে অসমতো এতিয়া জাকে জাকে বাংলাদেশী ধৰা পৰিছে যি অভিযান কৰা হৈছে তীব্ৰতৰ কৰা হৈছে ধৰিব লাগিব 30 দিনৰ সময়সীমা বান্ধি দিছে কিন্তু আপুনি ভাবক মাত্ৰ 30 দিনত সমগ্ৰ দেশত থকা বাংলাদেশীক চিনাক্ত কৰাটো জানো সম্ভৱ এটো এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আৰু চিন্তাৰ কথা যে বিদেশ মন্ত্ৰালয় আমাৰ দেশৰ যি বিদেশ মন্ত্ৰালয়ৰ যি তথ্য আছে হেতু অতি হাস্যকৰ তথ্য বুলি ক'ব লাগিব তেওঁলোকৰ মতে এতিয়া আমাৰ দেশত কেৱল 2369 জনহে অবৈধ বাংলাদেশী নাগৰিক আছে এটো সম্ভৱ নে এটা আপোনালোকে ভাবক যেটো অসমৰ নাগৰিক হিচাপে ভাবিব লাগিব কাৰণ 1971 চনৰ পৰা স্বাধীন বাংলাদেশ হোৱাৰ পিছৰ পৰা তেতিয়াৰ পিছৰ পৰা কিন্তু ক্ৰমাগতভাৱে যেতিয়া 1971ত
পৰিস্থিতি বেয়া হ'ল, দুৰ্ভিক্ষৰ নিচিনা পৰিস্থিতি হ'ল, তেতিয়া বাংলাদেশী নাগৰিক আহি আছিল আৰু ভাবক সেইটো সময়ত সীমান্ত সুৰক্ষা ইমান কিন্তু কটকটীয়া নাছিল। সেইটো এটা লক্ষণীয় কথা হ'ব লাগিব। তেনেকুৱা কেইটা প্ৰজন্ম আহি ইয়াত মৃত্যু হ'ল, তাৰ কেইটা প্ৰজন্ম এতিয়া জীয়াই আছে তেওঁলোকক চিনাক্ত কৰক। 1971 পিছত কৈ আছোঁ, 1971 পিছত কিমান লোক ইয়ালৈ আহিল, তেওঁলোকৰ মৃত্যু হ'ল, মৃত্যু হোৱাৰ পিছত তেওঁলোকৰ সতি সন্তানটি হ'ল, তেওঁলোকৰ সন্তান হ'ল, এতিয়া তেওঁলোকক চিনাক্ত কৰে কেনেকৈ? এনেকুৱা ধৰণৰ কিন্তু মেৰপাক আছে, বিশেষকৈ অসমৰ ক্ষেত্ৰত। যিটো সময়ত 1971 চনত সীমান্ত সুৰক্ষা ইমান নাছিল, সীমা কাইটিয়া ইমান সুৰক্ষা কৰা নাছিল, এতিয়াও উন্মুক্ত। কালিৰ দিনটোত যি সীমান্তত যি বানপানী হৈছে, বানপানী হোৱাৰ সময়ত বাংলাদেশৰ কাষৰ এখন গাঁৱত বানপানী হৈছে আৰু কাইটিয়া তাৰ পানীত বুৰ গৈছে আৰু সেইটো সময়ত BSFৰ জোৱানসকলে কৈছে এইখিনি সময়ত কিন্তু বাংলাদেশীয়ে প্ৰৱেশ কৰিব পাৰে। আৰু এনেকুৱা কিছুমান সুযোগ লৈ অবৈধ বাংলাদেশীয়ে গৰু চিণ্ডিকেট বাংলাদেশলৈ চলি আছে, সেইটো সকলোৱে জানো। গৰু কেনেকৈ যায় আমি বহুবাৰ সংবাদ মাধ্যমত প্ৰকাশ কৰিছিলোঁ। তেওঁলোকক কাইটিয়া তাৰ ওপৰেৰে কেনেকৈ গৰুসমূহ পাৰ কৰা হয় আৰু এইসমূহ দালাল চক্ৰ থাকে, বাংলাদেশৰ একাংশ থাকে, আমাৰ ফালৰ একাংশ থাকে, এনেকুৱা ধৰণৰ কাম চলি আছে। তাৰ মাজেৰে কিন্তু অবৈধ বাংলাদেশী সুৰুঙাৰে সোমাই আছে, একাংশই ইটা ভাটাত কাম কৰিছে, একাংশই বিভিন্ন সৰু সৰু কামসমূহ কৰি আছে। জেহাদী কাৰ্যকলাপৰ যেতিয়া কথা কোৱা হৈছিল, জেহাদী বিৰোধী যেতিয়া অভিযান চলাইছিলে সমগ্ৰ দেশজুৰি, তেতিয়া কিছুমান ভয়ংকৰ তথ্য আহিছিল। অসম আৰু মেঘালয় বাংলাদেশীৰ অহা যোৱা কৰাৰ মূল কৰিডৰ হিচাপে কিন্তু কৈছিল আৰু এই পথেৰে জেহাদীসকল ইয়ালৈ আহিছে, আহি তেওঁলোকে ইয়াত স্লিপাৰ চেল হিচাপে কাম কৰিছে। কোনোবাই মাদ্ৰাছাত লুকাই আছে, কোনোবাই চৰ অঞ্চলত লুকাই আছে। বিলাসীপাৰাৰ পৰা কিছুদিন পূৰ্বে 7টা জেহাদী গ্ৰেপ্তাৰ কৰা হৈছিল চৰ অঞ্চলত। আপুনি ভাবিব পাৰিব যে চৰ অঞ্চলত জেহাদীয়ে কাম কৰি আছে। তেনেকৈ কিন্তু বাংলাদেশীসকল আহি ইয়াত জেহাদী কাৰ্যকলাপ চলাই আছে। উত্তৰ পূৰ্বাঞ্চলক শেষ কৰাৰ তেওঁলোকে যেনেকুৱা ধৰণৰ ব্লুপ্ৰিণ্ট তেওঁলোকৰ মৌলবাদী শক্তিসমূহে ৰচনা কৰিছিল, যেনেকৈ তেওঁলোকক পঠিয়াই দিয়া হৈছিল, তেনেকৈ তেওঁলোকে আহি ইয়াত কিন্তু কামসমূহ কৰি আছে। এতিয়া কেন্দ্ৰৰ চকু খোল খাইছে। কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা এটা অদ্ভুত তথ্য আহিছে যে দেশত কেৱল 2369 জনহে বাংলাদেশী আছে। আমি যদি ভালকৈ চাওঁ, কেৱল অসমৰ 2-3খন জিলাতে ইমানখিনি বাংলাদেশী হয়তো ওলাব। প্ৰমাণ হৈছে, কাৰণ 1100ৰো অধিক বাংলাদেশী জানুৱাৰীৰ পৰা কেৱল মেঘালয়ত ধৰা পৰিছে। অসমৰ তথ্য যদি দিওঁ উদ্বেগজনক, ত্ৰিপুৰাৰ তথ্য যদি দিবলৈ যাওঁ ক'বই নালাগে। আগৰতলা ত্ৰিপুৰাত প্ৰতিদিনে BSF হওক বা ৰেলৱে পুলিচ হওক, তেওঁলোকক বাংলাদেশী 30-40টাকৈ বাংলাদেশী তেওঁলোকে ধৰি থাকে, অবৈধ বাংলাদেশী নাগৰিকক তেওঁলোকে আটক কৰি থাকে, সেইবোৰ ইয়াত প্ৰৱেশ কৰে আৰু সকলোৰে তথ্য আছে। তেওঁলোকে একাংশ দালালৰ জৰিয়তে সীমান্ত পাৰ হৈ অসমলৈ আহে, অসমত তেওঁলোকে চাকৰি বিচাৰি আহে আৰু কিছুমানে অসমতে এই মৰিগাঁৱত যি ধৰা পৰিছে 9টা বাংলাদেশী, মৰিগাঁও বিশেষকৈ অসমৰ যিটো মধ্য বেল্ট আছে, নগাঁও, মৰিগাঁও, এই অঞ্চলটোত একাংশ দুষ্ট চক্ৰ আছে, চাইবাৰ অপৰাধী চক্ৰ আছে, ভুৱা কিছুমান নথিপত্ৰ নিৰ্মাণ কৰি দিয়া একাংশ চক্ৰ আছে। তেওঁলোকৰ লগত সেই দালাল চক্ৰসমূহৰ লগত জড়িত থাকে। তেওঁলোকে যেতিয়া শ বাংলাদেশী ইয়ালৈ প্ৰেৰণ কৰে, তেওঁলোকৰ নথিপত্ৰ বনাই দিয়াৰ ঠিকাও কিন্তু এই চক্ৰটোক তেওঁলোকে দিয়ে আৰু অসমত তেওঁলোকে নথিপত্ৰ লৈ, ভুৱা নথিপত্ৰ লৈ অসমৰ পৰাই তেওঁলোকে পশ্চিমবংগ হৈ দেশৰ বিভিন্ন প্ৰান্তলৈ গুচি যায়। এই তথ্য আহিছিল প্ৰথমতে যেতিয়া চৈফ আলী খানক তেখেতৰ ঘৰত এজন বাংলাদেশী নাগৰিকে চুৰিকাঘাত কৰিছিল, তেতিয়া এই তথ্য পোহৰলৈ আহিছিল যে সেই বাংলাদেশীটো মেঘালয় আমাৰ যি ডাউকি আছে, ডাউকি নদীখন পাৰ হৈ মেঘালয় হৈ অসমত এদিন থাকি, মৰিগাঁৱত এদিন থাকি, তাত তেওঁ ভুৱা নথিপত্ৰ নিৰ্মাণ কৰি পশ্চিমবংগলৈ গৈছিল, পশ্চিমবংগত ভুৱা নাম লৈছিল, তাৰপিছত তেওঁলোকে ভুৱা চিম নিৰ্মাণ কৰি গুজৰাটলৈ গুচি গৈছিল। গুজৰাটৰ পিছত তেওঁ মুম্বাইলৈ আহিছিল আৰু মুম্বাইত তেওঁ এটা কনষ্ট্ৰাকশ্যনত কাম কৰিছিল, তাৰপিছত এই পাৰ্ট টাইম জব কৰিবলৈ গৈ তেওঁ এখন কেফেত কাম কৰিছিল। এনেকুৱা ধৰণৰ একাংশ বাংলাভাষী লোক, কাৰণ আটাইতকৈ ডাঙৰ প্ৰব্লেম হৈছে, আটাইতকৈ ডাঙৰ অসুবিধাটো হৈছে যে বাংলাদেশী লোকসকলক চিনাক্ত কৰে কেনেকৈ, কাৰণ তেওঁলোকৰ ভাষা বাংলা ভাষা, তেওঁলোকে বাংলা ভাষা ক'ব পাৰে, সলসলীয়াকৈ বাংলা ভাষা ক'ব পাৰে আৰু তেওঁলোকৰ প্ৰথম টাৰ্গেট হয় পশ্চিমবংগ। তেওঁলোকে পশ্চিমবংগত গৈ দুদিনমান থাকে, পশ্চিমবংগৰ পৰা তেওঁলোকে কিছুমান নতুন ভুৱা নাম লৈ অসমৰ মাজেৰে যায়, তাৰ পৰা তেওঁলোকে নিজকে পশ্চিমবংগৰ নাগৰিক বুলি তেওঁলোকে পৰিচয় দিয়ে। তেতিয়া দেশৰ যিকোনো প্ৰান্তত বঙালী ভাষা ক'লে পশ্চিমবংগৰ নাগৰিক বুলি যেতিয়া ক'ব, তেতিয়া হয়তো সন্দেহৰ থল নাথাকে আৰু তাৰেই সুযোগ গ্ৰহণ কৰিছে এই অবৈধ বাংলাদেশী নাগৰিকসকলে। আৰু এতিয়া যেতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দেখিছে বাংলাদেশৰ পৰিস্থিতি ভয়ংকৰ, বাংলাদেশ এতিয়া আমাৰ শত্ৰু ৰাষ্ট্ৰ, বাংলাদেশে পাকিস্তানৰ সৈতে হাত মিলাইছে, বাংলাদেশে চীনৰ সৈতে হাত মিলাইছে, বাংলাদেশৰ পৰা পঠোৱা নাগৰিকে দেশৰ হৈ চোৰাংচোৱাগিৰি কৰিব পাৰে, তাৰো ভয়ংকৰ উদ্বেগজনক তথ্য আহিছে। জেহাদী ইটোৰ পিছত সিটো ধৰা পৰিছে। ABTৰ সদস্যই অসমত আহি পেলাই প্ৰশিক্ষণ শিবিৰ নিৰ্মাণৰ কথা চিন্তা কৰিছে, পশ্চিমবংগত প্ৰশিক্ষণ শিবিৰ নিৰ্মাণ কৰিছে। এনেকুৱা একাংশ মৌলবাদী
বাংলাদেশৰ যি ভাৰতৰ যি মষ্ট ৱান্টেড অপৰাধী তেওঁলোকে বাংলাদেশত গৈ পেলাই মুকলিকৈ ঘূৰি আছে উত্তৰ পূৰ্বাঞ্চলখনক লৈ এখন অসমক লৈ বা উত্তৰ পূৰ্বাঞ্চলখনক লৈ বাংলাদেশৰ চকু আগৰ পৰা আছে তেওঁলোকে অবিভক্ত বাংলাদেশ বুলি কৈ থাকিব বিচাৰে এইখিনি সময়ছোৱাত যদি কওঁ তেন্তে এতিয়া কেন্দ্ৰৰ চকু খুল খাইছে আৰু চকু খুল খোৱাৰ লগে লগে তেওঁলোকে যেতিয়া অভিযান চলাইছে উদ্বেগজনকভাৱে অসমৰ লগতে আগতে কেৱল চিন্তা কৰা হৈছিল বাংলাদেশৰ লগত লাগি থকা অসম ত্ৰিপুৰা মেঘালয় এই কিখন ৰাজ্যত আটাইতকৈ বেছি বাংলাদেশী পোৱা হ'ব বা বাংলাদেশী অবৈধ নাগৰিকৰ থাকিব পাৰে বুলি কোৱা হৈছিল অসমৰ কথা নকওঁ কাৰণ অসমক সকলোৱে জানে অসমখন অবৈধ বাংলাদেশীৰ কাৰণে চৰণীয়া পথাৰ আৰু অসমৰ পৰা বাংলাদেশী সমস্যাটো সম্পূৰ্ণকৈ যে শেষ কৰিব পাৰিব হেতু সন্দেহ আছে হেতু প্ৰত্যেকজন অসমীয়াই মানি লয় কাৰণ 1971 চনৰ পিছৰ পৰা অসমত ইমানেই বাংলাদেশী সোমালে আজিৰ তাৰিখলৈকে ইমানেই বাংলাদেশী সোমাই আছে সৰকাৰ ইখনৰ পিছত সিখন আহিছে সকলোৱে কিন্তু এই বাংলাদেশী ইস্যুটোক লৈ কেৱল ৰাজনীতি কৰিছে কেতিয়াবা যদি আগতে যদি ক'বলৈ যাওঁ কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল তেতিয়া অন্য বিৰোধী দলসমূহে অসম গণ পৰিষদে হওক বা বিজেপিয়ে হওক তেওঁলোকে কৈ আছিল যে কংগ্ৰেছে অবৈধ বাংলাদেশী আনি পেলাই ইয়াত তেওঁলোকে বহুৱাইছে ইয়াৰ তেওঁলোকে সংখ্যালঘুৰ ভোট তেওঁলোকে বৃদ্ধি কৰিছে এতিয়া বিজেপি চৰকাৰ আহিলে বিজেপি চৰকাৰৰ দিনো চলি আছে কিন্তু এতিয়াও সীমান্ত চিল নহল হেতু অত্যন্ত উদ্বেগজনক অগপ চৰকাৰ আছিল আঞ্চলিকবাদৰ চৰকাৰ আছিল তেওঁলোকৰ গঠনৰ মূলতে অসম গণ পৰিষদ গঠনৰ মূলতে অসমীয়া খিলঞ্জীয়া লোকসকলৰ কথা তেওঁলোকে কৈছিল কিন্তু সেইখন চৰকাৰো দুবাৰকৈ চৰকাৰ গঠন কৰিল তেওঁলোকৰ দিনতো কিন্তু অসম বাংলাদেশৰ যি সীমান্ত সিল কৰা হল সেই সীমান্ত সিল কৰা নহল অত্যন্ত উদ্বেগজনক ভাৰত পাকিস্তানৰ যিদৰে সীমান্ত আছে তাত যেনেকুৱা কটকটীয়া নিৰাপত্তা আছে ইয়াত বিএছএফৰ জোৱানসকলক লৈ কিন্তু প্ৰশ্ন উত্থাপন হয় প্ৰশ্ন উত্থাপন হৈছিল টকা লৈ কিবা কিবি লৈ বিএছএফ জোৱানৰো বহু বছৰ আগলৈকে কিন্তু বাংলাদেশী ইয়াত সোমাবলৈ দিছিল অভিযোগ উত্থাপন হৈছিল অভিযোগ আছে কি কাৰণত কেন্দ্ৰই কোটি কোটি টকা যদি খৰচা কৰিব পাৰে হেউতে কৈ ভাৰত পাকিস্তানৰ সীমান্ত অধিক কটকিত কৰিবৰ কাৰণে পুনৰ কেন্দ্ৰই কোটি টকা মুকলাই দিছে অসম বাংলাদেশ সীমান্তৰ কাৰণে কেতিয়া কৰিব হেতু অত্যন্ত চিন্তাৰ কথা উদ্বেগজনক কথা কি কাৰণে নকৰে হেতু অতি ৰহস্যজনক কথা কিন্তু এতিয়া পৰিস্থিতি যেতিয়া জুয়ে পৰি হাত পালে এতিয়া কেন্দ্ৰ খাৰ পাইছে খাৰ পোৱাৰ পিছত এতিয়া আৰম্ভ হৈছে বাংলাদেশী বিৰোধী অভিযান কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰতিখন ৰাজ্যক 30 দিনৰ সময়সীমা বান্ধি দিছে কিন্তু ভাবক 30 দিনত 1971 চনৰ পৰা 2025 চনলৈকে সোমাই থকা অসমৰ বাংলাদেশীক চিনাক্ত কৰিব পাৰে বুলি আপুনি ভাবেনে আৰু এই অভিযান কিন্তু এতিয়া চলিছে বিগত 24 ঘণ্টাত কেৱল অসমতে 26টা বাংলাদেশী ধৰা পৰিছে চিন্তাৰ কথা আৰু একাংশ লোকে আমাৰ একাংশ স্থানীয় লোকৰ গাটো ভুল আছে এই ক্ষেত্ৰত ক'ব লাগিব একাংশ সন্দেহজনক নাগৰিকক কেইটামান টকাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ কামত ৰাখে জানে যে সেইসকল অবৈধ নাগৰিক তেওঁলোকৰ সঠিক তথ্য নাথাকে কিন্তু তাৰ পাছতো তেনেকৈ একাংশ নাগৰিকক আমাৰ একাংশ অসমীয়া লোকেই হাজিৰাটো কম হোৱাৰ বাবে তেওঁলোকক কামত ৰাখে আৰু তেনেই গুজে গজালি মেলি এতিয়া উজনি অসমৰ বিভিন্ন প্ৰান্তকে ধৰি আগতে এটা কথা আছিল যেটো ধুবুৰী বা এনেকুৱা মানকাছাৰ এই অঞ্চলসমূহত অবৈধ বাংলাদেশীৰ ঘাটি বুলি কোৱা হৈছিল সেই অঞ্চলসমূহৰ চৰ অঞ্চলসমূহত তেওঁলোকে থাকিছিল বুলি কোৱা হৈছিল এতিয়া যদি ক'বলৈ যাওঁ অপ্ৰিয়ল সত্য কথা উজনি অসমৰ চহৰে বিভিন্ন ধৰণৰ যিবোৰ নিৰ্মাণ কাৰ্য চলি আছে তাত যদি চাবলৈ যায় 40% কিন্তু সন্দেহযুক্ত নাগৰিক আছে যেটো প্ৰমাণ হৈ যায় দল সংগঠনসমূহে ধৰি থাকে মাজে মাজে শিৱসাগৰ বা নৈশ বাছত আহোঁতে কিছুদিন পূৰ্বে কেইটামান বাংলাদেশী ধৰিছিল তিনিচুকীয়াৰ পৰা অহা সময়ত কেইদিনমান পূৰ্বে নৈশ বাছত কেইটামান বাংলাদেশী ধৰা হৈছিল মানে বাংলাদেশীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাম কৰি আছে তেওঁলোকৰ ওচৰত নথিপত্ৰ আছে আৰু মই এটা নিউজ কিছুদিন পূৰ্বে কৰিছিলো অসম মেঘালয়ৰ সীমান্ত পাৰ হৈ এখন পথাৰেদি য'ত কোনো ধৰণৰ জেওৰা নাই কোনো ধৰণৰ কাইটিয়া তাৰ নাই সেইফালেদি প্ৰায় 15তকৈ অধিক বাংলাদেশ সোমাই আহিছিল সেই দৃশ্য বন্দী হৈছিল স্থানীয় নাগৰিক এজনৰ কেমেৰাত আৰু সেই বাংলাদেশীসকল কলৈ গ'ল প্ৰশ্ন উত্থাপন হৈছে চিন্তাত সকলো পৰিছে আৰু দেশৰ আভ্যন্তৰীণ যেটো নিৰাপত্তাৰ প্ৰসংগ আছে এতিয়া কিন্তু অত্যন্ত স্পৰ্শকাতৰ হৈ পৰিছে কাৰণ বাংলাদেশী এতিয়া আপোনাৰ মোৰ আখে-পাখে ঘূৰি ফুৰিছে যতে ততে বাংলাদেশী আছে আৰু এই সময় বাংলাদেশী চিনাক্ত কৰিবৰ কাৰণে মাত্ৰ 30 দিনৰ সময়সীমা হেয়া জানো সম্ভৱ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যেটো তথ্য আছে সেই তথ্য অত্যন্ত উদ্বেগজনক তেওঁলোকৰ মতে সমগ্ৰ দেশত মাত্ৰ 2369 জনহে বাংলাদেশী আছে হেতু কেনেকৈ সম্ভৱ হ'ব পাৰে ভাবক কাৰণ গুজৰাটতে এতিয়া 5 শতাধিক বাংলাদেশী ধৰিছে কেৱল গুজৰাটত চলিত মাহত এমাহত গুজৰাটত 500 বাংলাদেশী ধৰিছে দিল্লী মহাৰাষ্ট্ৰতো গ্ৰেপ্তাৰ হৈছে গুজৰাটত অবৈধ বাংলাদেশীৰ ঘৰ উচ্ছেদ কৰিব লগা হৈছে মানে এটা বাংলাদেশী আহি এটা ঘৰ নিৰ্মাণ কৰিছে তাত তেওঁ কিমান দিন থাকিব লগা হৈছে তেওঁৰ কেইটা প্ৰজন্ম আছে হেতু আপুনি চিন্তা কৰক অসম মেঘালয় ত্ৰিপুৰা কথা মই নকওঁ কিন্তু এতিয়া
দিল্লী মহাৰাষ্ট্ৰ গুজৰাটতো বাংলাদেশীয়ে ঘৰ খাইছে তেওঁলোকৰ ঘৰ উচ্ছেদ কৰিব লগা হৈছে এতিয়াহে চিন্তা হৈছে সমগ্ৰ কেন্দ্ৰৰ আৰু এতিয়া তেওঁলোকে এটা উদ্বেগজনক তথ্য দিছে হাস্যকৰ তথ্য বুলি ক'ব লাগিব 2369টা বাংলাদেশী আছে ডিটেনশন কেম্পসমূহ আছে অসমত যৰ পৰা অবৈধ বাংলাদেশী সমূহক পুনৰ পঠাই দিয়াৰ কথা মাজে মাজে আহে দল সংগঠনে প্ৰতিবাদ কৰিছে সাধাৰণ ৰাইজে প্ৰতিবাদ কৰিছে চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে প্ৰত্যেকখন চৰকাৰে এই প্ৰতিশ্ৰুতি লৈ অসমলৈ আহে অসমৰ শাসন গাদীত বহে যে আমি যি অবৈধ অনুপ্ৰৱেশকাৰী সমস্যা আছে আটাইতকৈ ডাঙৰ জ্বলন্ত সমস্যা অসমৰ ক'ব লাগিব যে এই সকল লোকক কেতিয়া ইয়াৰ পৰা খেদা হ'ব সেই প্ৰসংগ কিন্তু সদায় তলপৰি ৰয় আৰু প্ৰত্যেকখন চৰকাৰ আহে যায় কিন্তু সেই সমস্যা হৈ ৰৈ যায় আৰু এতিয়া সেই সমস্যা ইমানেই ভয়ংকৰ হৈ পৰিছে যে সমগ্ৰ দেশলৈ অসম আৰু মেঘালয়ৰ সীমান্তৰেদি বাংলাদেশী সোমাই যায় অসমৰ কাৰণে আটাইতকৈ চিন্তাৰ কথা যে মৰিগাঁও আৰু নগাঁও অঞ্চলটোত একাংশ দুষ্ট চক্ৰ আছে যিসমূহে ভুৱা নথিপত্ৰ নিৰ্মাণ কৰে সেই নথিপত্ৰ লৈ তেওঁলোকে ভুৱা নাম লৈ বিভিন্ন ধৰণৰ চহৰলৈ গৈ তেওঁলোকে কাম কৰি থাকে তাৰ পিছত তেওঁলোকে পুনৰ বাংলাদেশৰ পৰা তেওঁলোকে দেখুৱা পথেৰে কিন্তু বাংলাদেশী ইয়ালৈ সোমাই আহে আৰু এতিয়া বাংলাদেশৰ পৰিস্থিতি হৈছে মৌলবাদী শক্তিৰ উত্থান কৰা এখন দেশ পাকিস্তানৰ নিৰ্দেশত তেওঁলোকে চলিছে কিবা কাৰণত যদি পেহেলগামৰ দৰে ঘটনা সংঘটিত কৰিব বিচাৰে পুনৰ দেশত এবাৰ পাকিস্তানে হয়তো বাংলাদেশৰ জৰিয়তে আক্ৰমণ কৰিব পাৰে এনেকুৱা ধৰণৰ তথ্য কেন্দ্ৰৰ ওচৰত আছে উদ্বেগজনক তথ্য আছে বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতিক লৈ কেন্দ্ৰৰ চিন্তা হৈ আছে শেখ হাসিনা দিল্লীত আত্মগোপন কৰি আছে তেনে পৰিস্থিতিত সেইখন বাংলাদেশৰ পৰা ভাৰতলৈ কিন্তু ইটোৰ পিছত সিটো তথ্য আহিছে ভয়ংকৰ তথ্য আহিছে ভাবুকি আহিছে আৰু এতিয়া বাংলাদেশী বিৰোধী অভিযান চলাইছে আৰু এই বাংলাদেশী বিৰোধী অভিযানত ভয়ংকৰ তথ্য আহিছে অসমত বিগত 24 ঘণ্টাত 26টা বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছে শিৱসাগৰত গ্ৰেপ্তাৰ কৰা হৈছে 11টা মৰিগাঁৱত গ্ৰেপ্তাৰ কৰা হৈছে 9টা শোণিতপুৰত গ্ৰেপ্তাৰ কৰা হৈছে 6টা আজিও অভিযান চলিব আজিও কৰবাত ধৰা পৰিব ধুবুৰী বিলাসীপাৰাৰ কথা নকওঁ তাত বাংলাদেশী নহয় তাত পোনপটীয়াকৈ জেহাদী ধৰা পৰে আৰু এয়া হৈছে অসমৰ পৰিস্থিতি ক'বলৈ বেয়া শুনিবলৈ বেয়া অসমখন এতিয়া এখন বাংলাদেশী চৰণীয়া পথাৰ যাকে বাংলাদেশী ইয়াত আছে কাকো আপুনি আঙুলিটোৱাই ক'ব নোৱাৰে কাৰণ সকলোৰ হাতত নথিপত্ৰ আছে হেতু আটাইতকৈ ডাঙৰ কথা সকলোৰ হাতত নথিপত্ৰ আছে আপোনাৰ মোৰ হাতত হয়তো ৰেচন কাৰ্ডখন নাথাকিব পাৰে আপোনাৰ মোৰ হাতত পিআৰসিখন নাথাকিব পাৰে আপোনাৰ মোৰ হাতত এটা বৈধ নথিপত্ৰ নাথাকিব পাৰে আমি যিসকল ইয়াত খিলঞ্জিয়া বুলি কওঁ যিসকলৰ কথা ইয়াত কোৱা হৈছে যিসকল আমাৰ জাতি জনগোষ্ঠী আছে কিন্তু সন্দেহজনক নাগৰিকসকলৰ ৰিক্সাখনৰ যদি আপুনি সিটটো খুলি দিয়ে তাৰ ভিতৰত তেওঁলোকৰ আধাৰ কাৰ্ডৰ পৰা পেন কাৰ্ডলৈকে সকলো নথিপত্ৰ থাকে নথিপত্ৰ থকা এজন লোকক আপুনি কি বুলি বাংলাদেশী বুলি চিনাক্ত কৰিব তেনেকুৱা হাজাৰ লাখ বাংলাদেশী এখন অসমত সোমাই আছে মেঘালয়ত সোমাই আছে আজিও অনুপ্ৰৱেশ ঘটি আছে বাংলাদেশীয়ে গৰু ব্যৱসায় অসমৰ পৰা চলাই আছে তাৰ পৰা আহি আছে যিমানে বাণিজ্য বন্ধ নকৰক কিয় অবৈধ কাৰ্যকলাপ সকলো চলি আছে বাংলাদেশ সীমান্ত অসম সীমান্ত কিন্তু উন্মুক্ত হৈ আছে আৰু চিন্তাৰ কথা হৈছে এতিয়া বাংলাদেশী বিৰোধী যি অভিযান চলিছে সেই অভিযানৰ পিছতে চকু কপালত উঠিছে কাৰণ কেৱল অসম মেঘালয় ত্ৰিপুৰা নহয় বাংলাদেশী গৈ নতুন দিল্লী পাইছে গুজৰাট পাইছে মহাৰাষ্ট্ৰ পাইছে গুজৰাটত তেওঁলোকে নিজৰ ঘৰ বনাইছে আৰু সেই ঘৰৰ ওপৰত গুজৰাটৰ প্ৰশাসনে এতিয়া বুলডোজাৰ চলাব লগা হৈছে এয়া হৈছে দেশৰ পৰিস্থিতি যাকে বাংলাদেশী সোমালে আৰু তেওঁলোকক এতিয়া চিনাক্ত কৰাৰ বাবে মাত্ৰ হাতত 30 দিনৰ সময়সীমা